মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ সন্তান থকাৰ পিছতো বৰষাৰাণী বিষয়াই কৰিছে এক আচৰিত কাণ্ড। হয়, আপোনালোকে দেখি আচৰিত হৈ পৰিব। তাৰ প্ৰথমতে বৰষাৰাণী বিষয়াই এটি ফেচবুক লাইভ কৰিছে। ফেচবুক লাইভ কৰি গোটেই কথাখিনি জনাইছে। মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাম। আচলতে বৰষাৰাণী বিষয়াই তেওঁ নিজৰ সন্তান থকাৰ পিছতো এনেকুৱা কি আচৰিত কাণ্ড সংঘটিত কৰিছে, যি দেখি বৰ্তমান সময়ত বৰষাৰাণীৰ ওচৰে পাজৰে থকা প্ৰত্যেকজন মানুহেই কিন্তু আচৰিত হৈ পৰিছে। একাংশ মহিলাই কিন্তু এই কাম কেতিয়াও নিজৰ সন্তান এটি জন্ম হোৱাৰ পিছত এনেকুৱা কামবোৰ কেতিয়াও কৰিব নোৱাৰে। তেওঁলোকে এই কামবোৰ কৰিবলৈ সাহস গোটাব নোৱাৰে। কিন্তু বৰষাৰাণী বিষয়াই যি কাৰ্য সংঘটিত কৰিছে, সেই কাৰ্য আপোনালোকে দেখা পালে আপোনালোকৰ চকু কপালত উঠিব। যিহেতু বিহুৰ এই বতৰ, আজিৰ পৰা কেইদিনমান আগতে এই মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ এখন বিহু মঞ্চত সংঘাত হৈছিল। সেয়া কথা আপোনালোক সকলোৱে হয়তো গম পায়। বৰষাৰাণী বিষয়াৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি লোৱাৰ কাৰণে এক কমিটিৰ লগত সংঘৰ্ষ হৈছিল। তাৰপিছতে বৰষাৰাণী বিষয়া মঞ্চৰ পৰা নামি আহিছিল। সেইদৰেই বৰষাৰাণী বিষয়া চলি আছিল। কিন্তু এতিয়া বৰষাৰাণী বিষয়াই কালি এটা ফেচবুক লাইভ কৰিছিল। সেই ফেচবুক লাইভটোত বৰষাৰাণী বিষয়াই এনেকুৱা এঠাইত গৈছে, তিনিচুকীয়ালৈ গৈছে। তিনিচুকীয়াত গৈ এনেকুৱা এটা কাৰ্য দেখুৱাইছে আৰু লগতে বৰষাৰাণী বিষয়াই নিজেও সেই কাৰ্যৰ লগত তেওঁ জড়িত হৈছে। আপোনালোকে দেখি আচৰিত হৈ পৰিব। মই বেছি ছাছপেন্সত নাৰাখি মূল কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ। তিনিচুকীয়াত যিহেতু মটক বিহু চলিছে, গতিকে মটক বিহুত বৰষাৰাণী বিষয়াক নিমন্ত্ৰণ জনোৱা হৈছে। বৰষাৰাণী বিষয়াই সেই মটক বিহুলৈ গৈছে, গৈ সকলোৰে লগত একেলগে নাচিছে, আনন্দ কৰিছে। মটক বিহুৰ যি উল্লাসৰ সময়খিনিত, সেই উল্লাসৰ সময়খিনিত আগভাগ লৈছে বৰষাৰাণী বিষয়া। ইয়াতে হয়তো আপোনালোকে ভাবিছে যে ইয়াতে সন্তান থকাৰ পিছতো কিনো আচৰিত কাৰ্য হ'ল বুলিকে। কিন্তু আচল কথাটো হ'ল যে এটা সন্তান থকাৰ পিছতো বৰষাৰাণী বিষয়াই আজিৰ এই সময়তো এইদৰে ৰাইজৰ মাজত ওলাই আহি এইদৰে বিহু নৃত্য কৰাটো, এইদৰে নিজকে যিহেতু সাংস্কৃতিক জগতখনৰ লগত বৰষাৰাণী বিষয়া জড়িত, এই সাংস্কৃতিক জগতখনৰ নিজকে এনেকৈ বিলাই দিব পৰাটো কিন্তু এটা আচৰিত কথা, সাহসিকতাৰ কথা। বহুতেই নিজৰ পৰিয়ালটো লৈ, নিজৰ সন্তানটিক লৈয়ে ব্যস্ত হৈ পৰে। আন যদিও তেওঁলোকে বেলেগ কৰ্মকাণ্ডবোৰ আগতে কৰিছিল, বেলেগ কামৰ লগত তেওঁলোকে জড়িত হৈছিল, সাংস্কৃতিক পথাৰখনৰ লগত জড়িত হৈছিল। বহুতে কিন্তু তেনেকুৱা ল'ৰা ছোৱালী হোৱাৰ পিছত সেইবোৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি অহা হয়, ঘৰতে তেওঁলোকে ব্যস্ত হৈ থাকিব লাগে। কিন্তু বৰষাৰাণী বিষয়াই নিজৰ সন্তান থকাৰ পিছতো তেওঁ এইদৰে ৰাইজৰ মাজত ওলাই আহি বহাগ বিহুৰে আনন্দৰ সময়খিনি এইদৰে উল্লাস কৰিছে। সেয়া কেৱল তেওঁৰ একমাত্ৰ পৰিয়ালৰ ছাপৰ্টৰ বাবে সম্ভৱ হৈ উঠিছে। মই কি কৰিছে বৰষাৰাণী বিষয়াই মই দেখুৱাই আছোঁ আপোনালোকে। এবাৰ বৰষাৰাণী বিষয়াৰ ভিডিঅ'টো চাওক। তৎক্ষণাত হয়তো মোৰ লাইভটো নেদেখিব, কিন্তু পিছতো আপোনালোকে লাইভটো খুলি পেলাই যেতিয়া চাব, তেতিয়া নিশ্চিতভাৱে মনটো ভাল লাগিব আপোনালোকৰ। কিয়নো আজি মই আহি উপস্থিত হৈছোঁ তিনিচুকীয়াত। ইয়াতে সদৌ অসম মটক ছাত্ৰ সন্মিলনে, যুৱ ছাত্ৰ সন্মিলনে আয়োজন কৰিছে মটক বিহু। আৰু তেনেকৈ সুবিধা আচলতে নহয় আমাৰ। ইউটিউবত আছে, কিন্তু তথাপিও এনেকৈ লাইভ দেখাৰ মটক বিহু মই আপোনালোকক এবাৰ দেখুৱাওঁ। আমাৰ লোক সংস্কৃতিৰ এক অমূল্য সম্পদ মটক বিহু। ঠিকনা দিলেই নহ'ব, ঘৰত নিব লাগিব।